আসসালামু আলাইকুম। ମୋର ଆନ୍ତରିକ দি প্ৰত্যেক জাতিগোষ্ঠীক মই ধন্যবাদ দিলোঁ। আপোনালোকে ভাল আছে, ময়ো ভাল আছোঁ। মোৰ ভিডিঅ'টো লম্বা হ'ব। এতিয়া এটা ভিডিঅ' বনালোঁ, মোটামুটি ৰাতি 11টাৰ পৰাই বাজে। মই মাত্ৰ আহিলোঁ। কথা হৈছে মই চাইছোঁ, মই একবাৰ ভিডিঅ' ষ্টেটাছ লগালি একদিনত মোটামুটি 500-600 লাইক আহি থাকে। তাৰ ভিতৰত 20 জনো মই নাপাওঁ। কথাটো আপোনালোকে বুজি পাব ভালকৈ। 20টা কিয় নাপাওঁ জানে? মই বহুত চাইছোঁ ফ'ল' কৰি। ল'ৰা মানুহ হওক, চেংৰা মানুহ হওক, বুঢ়া মানুহ হওক বা বয়সস্থ মানুহ হওক, আমাৰ ল'ৰা মানুহবিলাকে শ্বেয়াৰ লাইক কৰি থাকে। এইটো কিন্তু প্ৰত্যেকে জানে। আৰু এই যে মাইকী মানুহ ছোৱালী মানুহবিলাক যে কৈ থাকে, দাদা ভাই মোক অলপ শ্বেয়াৰ কৰা, কমেণ্ট কৰা, আপোনালোকক লগে লগে মই ৰিপ্লাই কৰি দিম, আপোনালোকৰ ফ্ৰেণ্ডশ্বিপ হ'ম। পাইছে না আজিলৈকে পাইছে নেকি? তাহোন খালি লোৱাৰ ধান্দা, শ্বেয়াৰ কৰি দিয়া, এই ধান্দাত আছে। মই বহুত চাইছোঁ এনেকৈ। মই গুনতি কৰি চাইছোঁ, 100 যোনটো ল'ৰাই লাইক শ্বেয়াৰ কৰে তাতে আপুনি 5টাও নাপায় ছোৱালী মানুহ, মাইকী মানুহ। সিহঁতৰ লগত আমি তেনেহ'লে কিয় লাইভ শ্বেয়াৰ কৰি থাকিম? তহঁতক কৰিলেহে আমি কৰিম, আৰু তহঁতক নকৰিলে আমি কেনেকৈ কৰিম? একজনে কৈছে, তই যদি আঁঠুপানীত নামি থাকা, একজনে বোলে মাঞ্জাপানীত নামিব লাগে, আৰু একজনে বোলে শুকনাত উঠলি আৰু এটা বোলে চাঙত উঠি বহি থাকে। বুজি পাইছে না দৰ্শক বন্ধুসকল? সেইকাৰণে মই কথাটো ক'লোঁ, আমাৰ ল'ৰা মানুহবিলাক যিমান লাইভ শ্বেয়াৰ কৰে, 100ৰ ভিতৰত মোটামুটি 90%, 95% আমাৰ ল'ৰা মানুহকে শ্বেয়াৰ কৰি থাকে। যিকোনো জাতিগোষ্ঠীৰ হওক, হিন্দু হওক, বাঙালী হওক, মুছলিম হওক, আধাৰ কাষ্টৰ খ্ৰীষ্টান, বৌদ্ধ, যিকোনো জাতিগোষ্ঠী হওক, আমাৰ লাইভ শ্বেয়াৰ কৰি থাকে। আমিও কৰি থাকোঁ। আমি নকওঁ যে এইটো হিন্দু, এইটো মুছলিম, এইটো বাঙালী, সেইটো আমি নাভাবোঁ। কিন্তু মাইকী মানুহবিলাক ভাবি থাকে, এই ল'ৰা মানুহক আমি কিয় শ্বেয়াৰ কৰিম, লাইভ কৰিম, কিন্তু আমি কিয় কৰিম? এইটোতো হয়নে নাই? কথা হৈছে, আপোনাক যদি আমি লাইভ শ্বেয়াৰ কৰি থাকোঁ, তেনেহ'লে আপোনালোকেও কৰিব লাগিব। তেনেহ'লে আপুনিও আগবাঢ়ি যাব পাৰিব, আমিও আগবাঢ়ি যাব পাৰিম। এটি হ'ল ফেচবুকৰ নীতি নিয়ম। দৰ্শক বন্ধুসকল, যদি মোৰ কোৱাতে কিবা ভুল হয়, আপোনালোকে নিজৰ ভাই হিচাপত মোক ক্ষমা কৰি দিব। দৰ্শক বন্ধুসকল, আপোনালোকে ভাল আছে, ময়ো ভাল আছোঁ। খুদা হাফেজ।